এইটো বিহু উদযাপন সমিতিৰ মাধ্যমেৰে ইয়াতে যিটো বিহু উদযাপন কৰা হয় প্ৰতি বছৰে এইটো আয়োজন কৰা হয়। এইটো এটা মুখ্য বিহু মঞ্চ বুলি ক'ব পাৰে, কাৰণ ইয়াৰ মাধ্যমেৰে হোজাইত এটা মেছেজ যায় যে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াতে আহে, একেলগে আহে, ইয়াতে এটা একতাৰ প্ৰতীক হিচাপে থিয় হৈছে। তো সেইটোৱে মই আহ্বান কৰিছোঁ যে সকলোৱে ইয়াত আহিব লাগে আৰু সকলোৱে যে বিহুটো পালন কৰিব লাগে। সেইকাৰণে মই সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি যিটো আৰম্ভণি হয়, আৰম্ভণিৰ প্ৰথমতে পেহেলগামত, কাশ্মীৰৰ পেহেলগামৰ যিটো ঘটনাটো ঘটিছে, তেখেতসকলক আত্মাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত আমি ইয়াৰ কাৰ্যক্ৰম আৰম্ভ কৰিছোঁ। ধন্যবাদ। আহিব, বহুতে আহিব, আহি থাকিব। মই যেনে আজি আহিছোঁ তেনেকৈ আৰু বহুতে আহিব। আৰু আমাৰ এনেও পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি চলি আছে, প্ৰস্তুতি নহয়, কেম্পেইন চলি আছে। তো তেখেতসকলক কৈছে মোক যোনে যোনে আহিব ইয়াতে এবাৰ আহি যাব। কামাখ্যা দাস আহিব, দিলীপ শইকীয়া আহিব, পীযুষ হাজৰিকা নাহে, বৰপানীত আহি যাব পীযুষ হাজৰিকা। আমাৰ চিফ মিনিষ্টাৰৰ মিটিংটো হৈ গ'ল ইতিমধ্যে, আপোনালোকে গম পায়। তো এতিয়াহ'লে আনিলোহেঁতেন, তেখেত আহি গ'লহেঁতেন। উদযাপন সমিতিয়ে এই 40 সংখ্যক বৰ্ষত ঐতিহ্যমণ্ডিত বিহুতলী ৰাজহুৱা খেলপথাৰত আমাৰ স্বাভিমান স্বৰূপ ৰঙালী বিহু উৎসৱটিত আমি প্ৰথম বহাগৰ পৰা 7 বহাগলৈ চৰকাৰী নিৰ্দেশনা মানি আমি 7 বিহু পালন কৰিছিলোঁ। তাৰপিছত আজিৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে 1, 2, 3 আৰু মে' 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বিহুটি উদযাপন কৰিবলৈ ওলাইছোঁ। আজি প্ৰথম দিনাৰ কাৰ্যসূচী পতাকা উত্তোলন আছিলে। এই পতাকা উত্তোলন কৰিলে আমাৰ মুখ্য সভাপতি শ্ৰীযুত ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াই, চৰিত্ৰপন মুনীন্দ্ৰ বৰা ডাঙৰীয়াই। আৰু আমি এটা বিশেষ কাৰ্যসূচী আমি এইবাৰ হাতত ল'লোঁ। এই কাৰ্যসূচীটো হৈছে যে আমাৰ পেহেলগামত যিসকল আমাৰ ভাৰতীয় লোকক সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে গুলীচালনা কৰি পেলাই ধৰ্মৰ নামত হত্যা লীলা কৰিলে, যিসকলে প্ৰাণ দিলে, তেওঁলোকৰ আত্মাৰ সদগতিৰ বাবে আমি এই বিহুতলী ৰাজহুৱা খেলপথাৰত এই বিহু উৎসৱৰ মাজতে তেওঁলোকলৈ আমি আমাৰ অশ্ৰঞ্জলি যাচিছোঁ, শ্ৰদ্ধাঞ্জলি যাচিছোঁ। তেখেতসকলৰ আত্মাৰ চিৰশান্তি লাভ কৰাৰ বাবে ঈশ্বৰৰ ওচৰত আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ। আৰু এই ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় আৰু সন্ত্ৰাসবাদী কঠোৰ হাতেৰে যাতে আমাৰ ভাৰত চৰকাৰে যাতে দমন কৰাৰ নীতি লয়, তাৰ বাবে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ এই বিহুতলীৰ বাকৰিৰ পৰাই। আৰু অহাকালি আমাৰ সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা আছে। আজি 3টা বজাত আমাৰ কুইজ প্ৰতিযোগিতা আছে, আমাৰ খেল ধেমালি আছে। নিশালৈ আমাৰ স্থানীয় শিল্পী আৰু আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা আমি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিম। অহাকালি মুকলি বিহু প্ৰতিযোগিতাত ইতিমধ্যে প্ৰায় 15টা অসমৰ পাছতবনীয়া বিহু আদলে ইতিমধ্যে আমাৰ নিশ্চিত প্ৰদান কৰিছে তেওঁলোকৰ যোগদানৰ। আৰু পৰহিলৈ আমাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন আমাৰ অসমৰ শিল্পী সুকন্যা অসমৰ তৰালী শৰ্মা আহি তেওঁ অনুষ্ঠান পৰিৱেশন কৰিব। লগতে সাম্প্ৰতিক সময়ত যি বংগৰ কন্যা সকলোৱে জানে যে মৰ্মিতা মিত্ৰই ইতিমধ্যে আমাৰ অসমৰ ৰাইজৰ বিশেষ সমাদৰ লাভ কৰিছে। গতিকে মৰ্মিতা মিত্ৰকো আমি এক সমন্বয় বাৰ্তা কঢ়িয়াই এক সমন্বয় যাতে সেইটো যাতে গ্ৰহণ কৰে, যিহেতু আপোনালোকে জানে যে আমাৰ ইয়াৰ বেংগলী প্ৰধান এলেকা। গতিকে এই এলেকাত যাতে বংগৰ এগৰাকী কন্যা আমাৰ অসমৰ বোৱাৰী, তেওঁৰ দ্বাৰা যাতে গীতৰ শৰাই আগবঢ়াই যাতে আমাৰ মাজত এক সমন্বয় যাতে সৃষ্টি কৰিব পাৰোঁ, এটা ক্ষুদ্ৰ প্ৰয়াস আমি হাতত লৈছোঁ। গতিকে আমি সমূহ বিহুপ্ৰেমী ৰাইজক, অসমবাসী ৰাইজক, হোজাইবাসী ৰাইজক আমি আন্তৰিকতাৰে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ বিহু উৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যাতে সাফল্যমণ্ডিত কৰি তোলে। আৰু হোজাই নিচিনা ঠাইত আমাৰ সকলোৱে যাতে মাজত এই বিহু উৎসৱৰ জৰিয়তে যাতে আমি সমন্বয় যাতে সেইটো ধৰিব পাৰোঁ, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ।